1975 চনৰ 23 জুন তাৰিখে 1975 চনৰ 25 জুন তাৰিখে 352 আৰ্টিকলৰ এটা অপপ্ৰয়োগ কৰি সেই সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভাৰতবৰ্ষ এটা কলা অধ্যায় জাপি দিছে, যাক আমি আজি তাৰিখত কলা দিৱস ৰূপে পালন কৰিছোঁ। ইমাৰ্জেঞ্চি জাপি দিছিল আৰু 1977 চনৰ 21 মাৰ্চলৈকে ইমাৰ্জেঞ্চি পিৰিয়ড আছে। প্ৰায় 21 মাহৰ এই ইমাৰ্জেঞ্চি পিৰিয়ডত ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন সেই সময়ৰ কংগ্ৰেছ চৰকাৰে সকলোবিলাক কাম কৰিছে। প্ৰেছৰ মুখ বন্ধ কৰাৰ পৰা আৰম্ভ কৰি গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি আস্থা ৰখা প্ৰত্যেকজন ব্যক্তিৰ ওপৰত হাৰাছমেণ্ট আৰম্ভ কৰিছে। আৰু আপোনালোকে জানে, মিছা আইন প্ৰয়োগ কৰি প্ৰায় 1 লক্ষতকৈ বেছি মানুহক জেলত নিক্ষেপ কৰিছে। এনেকুৱা মানুহ বাচি যোৱা নাছিল যি নেকি 1 মিনিটৰ কাৰণেও যদি কোনোবা চৰকাৰৰ গণতান্ত্ৰিক ব্যৱস্থাটোত আস্থা ৰাখি কথা কৈছিল, তেওঁকো জেললৈ নিক্ষেপ কৰিছে। আৰু সেই সময়ত তেওঁ পৰিয়ালবাদৰ এটা উৎকৃষ্ট উদাহৰণ দেখাই সঞ্জয় গান্ধীক আগফালে ৰাখি যত অপকৰ্ম কৰিব লাগে সেই অপকৰ্মবিলাক তেখেতে আৰম্ভ কৰিছে। এই দিনটোক আমি এইকাৰণে স্মৰণ কৰিছোঁ দলীয়ভাৱে যে আমি ইয়াৰ সম্পূৰ্ণৰূপে দুৰ্ঘোৰ বিৰোধী আৰু কোনো কাৰণে কলা আইনটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ, ভাৰতবৰ্ষৰ মানুহ মানি ল'ব নালাগে, এই কথাটো আমি প্ৰত্যাহ্বান কৰিছোঁ। ভৱিষ্যত দিনত যাতে এই আইনক অপপ্ৰয়োগ কৰিব লগা নহয়, তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে নিজেই এই ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু আমি আপোনালোকেও জানি ভাল পাব যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই হওক বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, কোনো কাৰণে এনেকুৱা ধৰণৰ জৰুৰীকালীন আইন ৰাষ্ট্ৰটো বাদেই দিয়ক, ৰাজ্যত বলবৎ কৰিব চেষ্টা কৰা নাই। আমাৰ কাৰ্যকালত কেতিয়াও ৰাষ্ট্ৰপতি শাসন বলবৎ হোৱা নাই। ৰাষ্ট্ৰপতি শাসন বলবৎ কৰি পেলাই ৰাইজক গণতান্ত্ৰিক ব্যৱস্থাৰ পৰা বঞ্চিত কৰাৰ কথা চিন্তা চৰ্চা মুঠেই কৰিব আমাৰ চৰকাৰে নোখোজে, আমাৰ প্ৰধানমন্ত্ৰীয়েও নোখোজে, আমাৰ দলেও নোখোজে। আৰু সেইকাৰণে আমাৰ প্ৰজন্মক, যিটো ভৱিষ্যতৰ প্ৰজন্মক, তেখেতসকলকো এই প্ৰমূল্যবোধৰ কথাটো জনাবৰ কাৰণে আমি কলা আইন আজি কলা দিৱস হিচাপে পালন কৰোঁ। এই কলা দিৱস পালন কৰাৰ অৰ্থটো এইটোৱে যে গণতান্ত্ৰিক ব্যৱস্থাটোক কোনো কাৰণে কেতিয়াও হত্যা কৰিব নালাগে আৰু জনসাধাৰণৰ যিটো ৰায়দান আছে, ৰায়দানক সদায় মানি চলিব লাগে, এই কথাটো আমি প্ৰত্যাহ্বান কৰিছোঁ। আপোনালোকে দেখিছে যে এই সময়টোত আমাৰ ৰাষ্ট্ৰীয় চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ ব্যৱস্থা চিন্তা কৰিছে। এক দেশত এদিনেই নিৰ্বাচন হ'ব, এবাৰ নিৰ্বাচন হ'ব, ৰাজ্যসভাৰ কেন্দ্ৰীয় লোকসভাৰ নিৰ্বাচন আৰু ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন একেলগে পতাৰ কাৰণে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ কথাটো চিন্তা চৰ্চা কৰিছে আৰু বহু দূৰ আগবাঢ়িছে। আমি জনসাধাৰণকো সেইকাৰণে আহ্বান জনাইছোঁ যে ওৱান নেশ্যন ওৱান ইলেকশ্যন, এক দেশ এক নিৰ্বাচন, এই ব্যৱস্থাটোৰে আগবাঢ়িব লাগে। আপোনালোকৰ যোগেদিও আমি জনসাধাৰণক আহ্বান জনাম, তেখেতসকলে ইয়াক সমৰ্থন কৰিব লাগে, যাতে অৰ্থনৈতিকভাৱে আমি শক্তিশালী হওঁ আৰু প্ৰশাসনিকভাৱেও আমি বহু সময় অপচয় কৰিবলগীয়া নহয়। ইয়াৰ অৰ্থটো এইটোৱেই যে আমি দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো বাহাল ৰখাটো সম্পূৰ্ণৰূপে বিচাৰিছোঁ। আৰু গণতান্ত্ৰিক ব্যৱস্থাটো যেতিয়া বাহাল থাকিব, তেতিয়া জনসাধাৰণৰ কণ্ঠ ৰোধ কৰিব পৰা কোনো ধৰণৰ কথা বতৰাবিলাকো নহ'ব আৰু কোনো কাৰণে যাতে সংবিধানক হত্যা কৰি সংবিধানৰ নামত সংবিধানক হত্যা কৰাৰ কথাটো আমি ভাবিব নোৱাৰোঁ। সেইকাৰণে আমাৰ তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি বিদ্যুৎ সমাজকো আহ্বান জনাবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আজি কংগ্ৰেছে বাৰ বাৰ কৈ থাকে যে তেওঁলোকে গণতন্ত্ৰক হত্যা কৰিছে, গণতন্ত্ৰ বিৰোধী কাম কৰিছে ভাৰতীয় জনতা পাৰ্টি বা ভাৰতীয় জনতা পাৰ্টি মিত্ৰ গোষ্ঠীয়ে। কেতিয়াও কোনো কাৰণে হ'ব নোৱাৰে। ক'ৰবাত যদি হৈছে তেওঁলোকে উদাহৰণো দেখাব নোৱাৰে। তেওঁলোকে সংবিধানখন লৈ ঘূৰি থাকে, তেওঁলোকে B.R. আম্বেদকাৰ ডাঙৰীয়াৰ কথা কৈ থাকে, তেওঁলোকে বহুত সময়ত বিভিন্ন উদাহৰণ দিয়ে, কিন্তু কোনো কাৰণে কাৰ্যত তেওঁলোকে কোনো ক্ষেত্ৰতে তেওঁলোকে সংবিধান ঠিকমতে পালন কৰিব নোৱাৰাৰ কথাটো বহু উদাহৰণ আছে। এনেকুৱা উদাহৰণ মাজেৰে কংগ্ৰেছ আগবাঢ়িছে আৰু এতিয়া যেতিয়াই ক্ষমতাত তেওঁলোকে নাথাকে, কংগ্ৰেছ যেতিয়াই ক্ষমতাত নাথাকে, তেতিয়া তেওঁলোকৰ সংবিধানলৈ তেওঁলোকৰ কথা মনত পৰে। আৰু যেতিয়া কংগ্ৰেছ ক্ষমতালৈ আহে, কেন্দ্ৰতে হওক বা ৰাজ্যত হওক, তেতিয়া তেওঁলোকৰ কথা, সংবিধানৰ কথা তেওঁলোকে মনত নাৰাখে।
কেলেংকাৰীয়ে হওক বা অন্যান্য ক্ষেত্ৰতো। সেইকাৰণে এই কংগ্ৰেছ দলটোক ভাৰতবৰ্ষৰ পৰাই নিচিন্ন হৈ যাবৰ কাৰণে উপক্ৰম হৈছে আৰু প্ৰায় নিচিন্ন হৈয়ে গৈছে। মই আজি কলা দিৱসত যিসকলে কলা দিনটোত ইমাৰ্জেঞ্চি পিৰিয়ডত যিসকলে ভুক্তভোগী হৈছিলে তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছো। আৰু আপোনালোকে জানে যে আমাৰ ৰাজ্য চৰকাৰে লোকতন্ত্ৰ সেনানী নাম দি পেলাই যিসকলে ইমাৰ্জেঞ্চি পিৰিয়ডত জেল খাইছিলে, নিৰ্যাতিত হৈছিলে, তেওঁলোকৰ ভিতৰত 301 জন মানুহক এতিয়া এটা পৰিয়াল পেঞ্চনৰ ব্যৱস্থাও কৰিছে। বহু মানুহ যিসকল থাকি গ'ল তেওঁলোককো চিহ্নিত কৰি উলিয়াই তেখেতসকলকো এই লোকতন্ত্ৰ সেনানীৰ পেঞ্চনৰ ব্যৱস্থাটো কৰিব। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাম। ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে লোকতন্ত্ৰ সেনানীৰ নাম দিছে আৰু যাৰ দ্বাৰা সেই সময়ত ইমাৰ্জেঞ্চি ঘোষণা হোৱাৰ এই মানুহবিলাকৰ যিটো গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি যিটো ত্যাগ, সেই ত্যাগক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক প্ৰকাৰ স্বীকৃতি দিছে। আজিৰ উদ্দেশ্যটো ইমানেই। ধন্যবাদ। ধন্যবাদ। সাংসদ মহোদয়।